জিকিব পাক্কা জিকিব জিকিবনে নাই জিকিবনে নাই মোৰ লগত একেলগে কব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী ৰূপজ্যোতি কুৰ্মী জয় আই অসম ৰূপজ্যোতি জিকি যাব একদম ৰূপজ্যোতি আকৌ এবাৰ মোদী চৰকাৰ ৰেডি কৰি থোৱা আমি নাচিব লাগিব স্যার রেডি আছে ৰেডি ৰাখিব আজিৰ সভাত উপস্থিত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া নন্দকিশোৰ গোস্বামী ডাঙৰীয়া মহেন্দ্ৰ গগৈ দীপজ্যোতি গগৈ ৰীতা ওৰাং ভাৰতী শইকীয়া বৰুৱা সুৰজিৎ শইকীয়া বিশ্বপ্ৰভা শইকীয়া দীপ চুৰি সীমান্ত বৰুৱা ৰাজেন গগৈ চন্দন গগৈ গীতামণি বৰুৱাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল মৰিয়নিত যোৱাবাৰ মই আহোঁতেই গম পাইছিলো যে ৰূপজ্যোতি কুৰ্মী বহুত ভোটত ইলেকশ্যন জিকিব বিজেপিৰ কাৰণে ইলেকশ্যনত জিকাতকৈও ৰাইজৰ আগত আমি যি কথা কৈ যাওঁ তাক কৰাটো আমাৰ বাবে আটাইতকৈ ডাঙৰ দায়িত্ব আৰু কৰ্তব্য যোৱাবাৰ অসম বিধানসভাৰ ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলো ৰাইজ আমাক ভোট দিয়ক আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম কংগ্ৰেছে কৈছিলে যে 1 লাখক ক'ৰ পৰা চাকৰি দিব চৰকাৰত ইমান পোষ্ট আছে জানো তেতিয়া মই তেওঁলোকক কৈছিলো যে আপোনালোকে ধৈৰ্য ধৰক 5 বছৰ মূৰত গম পাব যে আমি কি কৰিব খুজিছো শ্ৰদ্ধা ৰাইজ চাকৰি দিম বুলি কৈছিলো 1 লাখক চাকৰি দিলো 1,65,000 যুৱক যুৱতী আৰু কংগ্ৰেছৰ দৰে টকালৈ চাকৰি দিয়া নাই আমি তামোল এখন নোখোৱাকৈও 1,65,000 ল'ৰা ছোৱালীক চাকৰি দিছো এতিয়া যেতিয়াৰ পৰা অসমত মানুহৰ মাজত এটা আস্থাৰ পৰিৱেশ হ'ল যে চাকৰিৰ কাৰণে টকা পইচা দিব নালাগে ল'ৰা ছোৱালীয়ে পুলিচৰ কাৰণে সাজু হ'ল এডিআৰিৰ কাৰণে পঢ়া শুনা কৰিলে অসমখনতে যুৱ প্ৰজন্মৰ মানসিকতাত এটা ডাঙৰ পৰিৱৰ্তন হ'ল এইবাৰ মই আপোনালোকক এই বৈশাহাবী চাহ বাগিচাত থিয় হৈ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো এইবাৰ আমাৰ চৰকাৰ আহিব আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম কিমান ল'ৰা ছোৱালীক চাকৰি দিম 2 লাখ এতিয়া মোক আপোনালোকে কওক বেলেগ ৰাজনৈতিক দলে 2 লাখ চাকৰি দিব পাৰিব কংগ্ৰেছে পাৰিব ৰাইজৰ দলে পাৰিব ৰাইজৰ দলৰ অখিল গগৈয়েতো বাংলাদেশে মিয়াক চুমা খাই থাকোতে সময় যায় অখিল গগৈক মানুহে চুমা বাবা বুলিয়ে জানে হয়নে নহয় এতিয়া এই 2 লাখ চাকৰিৰ 25,000 হ'ব পুলিচ আৰু কামাণ্ডো লাগে না নাই কামাণ্ডো 75,000 চাকৰি ওলাব শিক্ষক শিক্ষয়িত্ৰী বাকি 1 লাখ ওলাব গ্ৰেড 3 গ্ৰেড 4 নাৰ্ছ মণ্ডল জুনিয়ৰ ইঞ্জিনিয়াৰ এই গোটেই বিলাকত আৰু 2 লাখ বুলি কৈছোহে
যোৱাবাৰ 1 লাখ কওঁতেতো 1,65,000 হ'ল। এইবাৰ বা 2 লাখ কওঁতে আৰু কিমান আগুৱাই যাব পাৰো, হয় নে নহয়? আপোনালোকে আশীৰ্বাদ কৰি থাকিব। আমি অসমত এটা নতুন পৰিৱেশ সৃষ্টি কৰিম। আজি আপোনালোকে চাওক, লোকসভা ইলেকশ্যনৰ আগতে আমি ঘৰে ঘৰে লাখপতি বাইদেউৰ ফৰ্ম দিলো যে বাইদেউসকলক আমি 10,000 টকাকৈ দিম। কংগ্ৰেছে কি ক'লে যে 40 লাখ বাইদেউ 10,000 কৈ দিলেতো 4,000 কোটি টকা লাগিব। চৰকাৰ ধাৰত আছে, চৰকাৰ লোনত আছে, আপোনালোকক টকাটো নিদিয়ে। বহুতে ভাবিলে হয়তো নিদিবই পাৰে, কিন্তু আজি আপোনালোকে কওক 10,000 টকাটো পালে নে নাপালে? একদম মনৰ পৰা কওক, পালে নে নাপালে? পালে। 10,000 টকাৰ লগতে আৰু এটা 9,000 পালে নে নাপালে? পালে। কংগ্ৰেছৰ দিনত 10,000, 9,000 কোনবাই পাইছিলে নেকি আগতে? পাইছিলে? কংগ্ৰেছে কি দিয়ে? কংগ্ৰেছে কি দিয়ে? ধুতি, লুঙি, সূতা, কম্বল, আঁঠুৱা, হয় নে নহয়? এইকেইদিন কংগ্ৰেছ বিলাকৰ মোৰ ওপৰত বহুত খং। বোলে কিয় খং? বোলে আপুনি এটা আইটেম নকয়, খালি ধুতি, কম্বল, সূতা, আঁঠুৱা এইবিলাক কৈ থাকে। মই বোলে আৰু কি দিয় বাবাহঁত, মইতো নাজানো, জানিলেতো মই কলোহেঁতেন। বোলে নহয়, আজিকালি আমি পাইজামাও দিওঁ। মই বোলে এইটোতো মই শুনা নাছিলো, এতিয়া বাৰু মই মিটিঙত কৈ দিম, ধুতি, লুঙি, সূতা, কম্বল, আঁঠুৱা লগত পাইজামা, হয় নে নহয়? এতিয়া আপোনালোকে কওক, এইবোৰ বস্তু আপোনালোকক লাগে নেকি? নালাগে। 10,000 দিলো, 9,000 দিলো, আৰু কি লাগে আপোনাৰ? আৰু লাগিব নেকি? লাগিব নেকি আৰু কিবা? মানে আপোনালোকে ভাবি আছে ইবা দিবনে নাই? পুৰা খুলি কওক কিবা লাগে যদি। আজিয়ে কৈ দিয়ক, লাগে নে নালাগে? লাগে। তেতিয়াহ'লে এইবাৰ আপোনালোকক একেলগে মই 25,000 টকা দিম। ভাল হ'ব নে বেয়া হ'ব? অখিল গগৈ পাৰ্টীয়ে আমাক 1,000 টকাও দিব পাৰিব নেকি? পাৰিব নেকি? ইটো কালেকশ্যন কৰাতহে আছে উল্টাই। য'তে পাই তাতে উল্টা কৰে, লয়হে। কিন্তু মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো, এইবাৰ ইলেকশ্যনৰ পিছত 10,000 হৈ গ'ল, 9,000 হৈ গ'ল, এইবাৰ মই আপোনালোকক 25,000 টকাকৈ দিম। অৰুণোদয় কোনে কোনে অৰুণোদয় পাই আছে হাত দাঙক। বহুতে পাইছে। কোনে কোনে পোৱা নাই অৰুণোদয়? নাই পোৱা, নাই পোৱা। ঠিক আছে, ৰূপজ্যোতিয়ে ভালেই দিছে, কিন্তু 500 মান মহিলাই অৰুণোদয় পোৱা নাই। আৰু হয়তো এনেকুৱা মহিলা আছে মিটিঙত অহা নাই, কিন্তু অৰুণোদয় পোৱা নাই। সেইকাৰণে মই মৰিয়নি সমষ্টিৰ কাৰণে নতুনকৈ 10,000 অৰুণোদয় আৰু দি দিম। কিমান অৰুণোদয় দিম? কিমান অৰুণোদয় দিম? এতিয়া অৰুণোদয়টো লাগিব 3,000, বাকীটো মহিলাই নাই ল'বৰ কাৰণে। এতিয়া কি কৰিম? এটা কৰিম, যাৰ ৰেচন কাৰ্ডত শহুৰেক আৰু বোৱাৰীয়েকৰ দুয়োটাই নাম থকাৰ কাৰণে এটা অৰুণোদয় পাই আছে, হয় নে নহয়? বোৱাৰীয়েক আৰু শাহুৱেকৰ মাজতো অলপ লাগি আছে যে এটাহে পালো, হয় নে নহয়? এইবাৰ ৰেচন কাৰ্ডখন আপোনালোকক আমি ভাঙি দিম, হ'ব? এই বাইদেউ সেইকাৰণে পোৱা নাছিল। ৰেচন কাৰ্ডখন ভাঙি দিম ডাঙৰ পৰিয়াল হলে। তাৰ পিছত
আৰু এটা মই কাম মনত ভাবি আছো আমাৰতো বোৱাৰীবিলাকো আহিব ল'ৰা ছোৱালীবিলাকে ল'ৰাবিলাকেতো বিয়া পাতিব হয়নে নহয় সেইকাৰণে মৰিয়নিৰ কোনবা ল'ৰাই বিয়া কৰালেই মামাৰ পৰা এটা অৰুণোদয় বোৱাৰীক গিফ্ট ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব ভাল হ'ব এতিয়া মোক কওকচোন এই যে অখিল গগৈ আৰু কোনবা ছোৱালী এজনী খুমটাইৰ পৰা আহিছে কি নাম জানো ক'ৰ পৰা আহিছে খুমটাই নে গোৱালপাৰাৰ পৰা হা গোৱালপাৰাৰ পৰা আহিছে গোৱালপাৰা নে খুমটাই কিবা এটা জেগাৰ পৰা আহিছে এতিয়া আপোনালোকে কওক তেওঁ অৰুণোদয় দিব পাৰিব নেকি অৰুণোদয় দিব ৰূপজ্যোতিয়ে পাৰিবনে নাই মামাই পাৰিবনে নাই পাৰিব এতিয়া আপোনালোকে মোক কওক ৰেচন কাৰ্ড কাৰ কাৰ আছে আচ্ছা ৰেচন কাৰ্ড কাৰ কাৰ নাই চাও মই এবাৰ তো নাই বাবা ঠিক যাৰ যাৰ ৰেচন কাৰ্ড নোহোৱা মানুহৰ সংখ্যা খুব কম আমি ৰেচন কাৰ্ড দি দিম যাৰ নাই চাউল পাই আছে নে নাই আপোনালোকে পাই আছে দালি পাই আছে নে নাই চেনি পাই আছে নে নাই চাউল পাই আছে আমাৰ নিমখ পাই আছে নে নাই দালিটো বজাৰতকৈ ভাল নে বেয়া একদম সঁচা কব মানুহ এনে বদনাম কৰি থাকে নহয় ভাল নে বেয়া মাজে মাজে আপোনালোকে ফেচবুকত দেখুৱাই দিব যে আমাৰ দালিটো ভাল বুলি ঠিক আছে এতিয়া চাউল পালো দালি পালো নিমখ পালো চেনি পালো আৰু কিবা লাগিব নেকি আজিয়ে কৈ দিয়ক কিবা লাগে যদি কি লাগিব মই ঠিকে শুনিছো নে মিঠাতেল কৈ আছে হয়নে মিঠাতেল কৈ আছে আধা লিটাৰ দিলে হৈ যাব আধা লিটাৰত হ'ব নেকি নহয় এই বাইদেউ কৈ আছে নহ'ব বুলি ঠিক আছে মই 1 লিটাৰ কৰি মিঠাতেল আপোনালোকক দি দিম লগতে মই আৰু এটা কাম কৰিবলৈ চেষ্টা কৰিম বহাগ বিহুৰ আগত আৰু দুৰ্গা পূজাৰ আগত এটা এটা গেছৰ চিলিণ্ডাৰ আপোনালোকক বিনা পইচা দিম কিয় বিহুত ঘৰত মানুহ আহে পিঠা পনা বনাব লাগে গেছ বেছি খৰচ হয় আকৌ পূজাতো গেছৰ খৰচ বেছি হয় সেইকাৰণে এটা গেছ বিহুৰ আগত এপ্ৰিল মাহত এটা গেছ অক্টোবৰ মাহত আপোনালোকক আমি বিনামূলীয়াকৈ দি দিম এতিয়া মোক কওক অখিল গগৈ এইবোৰ দিব পাৰিব নেকি ৰাইজৰ দলৰ চৰকাৰ হ'ব নেকি বিজেপিয়ে 90টাৰ পৰা 100টা সিট লৈ চৰকাৰ কৰিবই 100% আৰু মৰিয়নিটো জিকিবই পাক্কা জিকিবনে নাই এতিয়া আপোনালোকক মই আৰু দুটা নতুন কথা কম 2 লাখ চাকৰি দিলো কিন্তু বহুত ডেকা ল'ৰা ছোৱালী আছে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব খোজে আমাৰ চৰকাৰৰ এটা স্কিম আছিলে CM ট্ৰিপল A 2 লাখ টকা পাই ঘূৰাই দিব নালাগে ইন্টাৰেষ্টটো নাই আমাৰ যুৱ মৰ্চা ল'ৰাবিলাকেও যোৱাবাৰ পাইছে 1000 মান মৰিয়নিত পাইছে না 1000 পাইছে এইবাৰ মই মৰিয়নিৰ কাৰণে মৰিয়নি ল'ৰা ছোৱালীৰ কাৰণে মই 10,000 CM ট্ৰিপল A দিম 10,000 অৰুণোদয় আৰু 10,000 CM ট্ৰিপল A এইখিনি মৰিয়নিৰ কাৰণে স্পেচিয়েল লগতে 2 লাখ যে আমি চাকৰি দিম ল'ৰা ছোৱালীয়ে যদি BEd নপঢ়ে শিক্ষকৰ চাকৰি নাপাব
যদি নাৰ্ছিং নপঢ়ে নাৰ্ছৰ চাকৰি নাপাব দুখীয়া ল'ৰা ছোৱালীক দেউতাক মাকে ইমান দূৰলৈ পঢ়াব নোৱাৰে আমি নিযুত মইনা দিলো নিযুত বাবু দিলো অলপ সহায় কৰিলো কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছো যে ল'ৰা ছোৱালীক পঢ়ুৱাৰ সম্পূৰ্ণ দায়িত্ব মামাই ল'ব দেউতাক মাকে ল'ব নালাগে ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব আজি 2 লাখ চাকৰিৰ পৰা ল'ৰা ছোৱালীক পঢ়ুৱালৈ 25,000 টকা নতুনকৈ উদ্যমিতা মিঠাতেল 10,000 অৰুণোদয় আৰু আমি অৰুণোদয় নোপোৱা সকলৰ বাবে নতুনকৈ 10,000 অৰুণোদয় আজি আপোনালোকে চিন্তা কৰক যোৱা 5টা বছৰত আমি যেনেকে আঁচনি আনিছো কংগ্ৰেছৰ দিনত পাৰ চৰাইৰ দৰে অংগনবাদী কেন্দ্ৰ বনাইছিল আমি মডেল অংগনবাদী কেন্দ্ৰ বনাইছো স্কুলবিলাকত কংগ্ৰেছে 2 লাখ 3 লাখ দিছিল এতিয়া আমি হাই স্কুল বিলাকত 5 কোটিৰ পৰা 9 কোটি টকালৈকে দিছো আনকি বিএ বিএসসি পাস কৰা ল'ৰা চাকৰি নাই পোৱা 1 বছৰ হিহতকো আমি 2,500 টকাকৈ মাহত দিছো 1 বছৰৰ কাৰণে ল'ৰা ছোৱালীক চাইকেল দিছো স্কুটি দিছো আজি আপোনালোকে কক যে কোনটো কাম আগত কংগ্ৰেছে কৰিছিল আৰু মই কৰা নাই কংগ্ৰেছে কি কৰিছিল তেওঁলোকে ৰাইজৰ পৰা ভোট লৈছিল লুঙি ধুতি বিলাই মই ৰাইজৰ পৰা ভোট লৈছো অৰুণোদয় বিলাই মই ৰাইজৰ পৰা ভোট লৈছো মহিলা উদ্যমিতা দি কাৰটো ভাল আপোনালোকে কক কাৰটো ভাল আমি ভোট কাক দিম আমি সরকার কার হব পাক্কা রূপজ্যোতি জিকিব অসমীয়া ভাষা ধ্ৰুপদী ভাষা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি মৰিয়নিত ওমেন কলেজ ল কলেজ আজি অসমমালা ৰাস্তা যিমান কাম আমাৰ চৰকাৰৰ দিনত হৈছে আগত কেতিয়াবা হৈছিলে নেকি আমি ৰূপজ্যোতি কুৰ্মীক জিকাব লাগিব চাহ বাগিচা মৰিয়নিত চাহ বাগিচা আছে কংগ্ৰেছৰ দিনত বাগিচাৰ লাষ্ট দৰমহা আছিলে 136 টকা এইবাৰ আমি দিলো 280 টকা অহাবাৰ আমি দৰমহা লৈ যাম 450 পৰা 500 টকালৈকে বাগিচাৰ মানুহৰ মাটি নাছিল আমি মাটিৰ পট্টা দি আৰম্ভ কৰিছো অকল পট্টাই নহয় লগত এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিম আৰু গাঁৱতো যাৰ ঘৰ পোৱা নাই তেওঁলোকৰ কাৰণেও আমি 15 লাখ নতুন ঘৰ আমি স্যাংশন কৰিম ইমানবোৰ কাম কোনেও নোৱাৰে দিল্লীত মোদী দিছপুৰত মামা মৰিয়নিত ৰূপজ্যোতি হয় না নহয় ৰাইজৰ দলে কৰিব পাৰিব শিৱসাগৰখন ভেঞ্চাৰ বনাই দিলে সিদিনাখন আহি ইয়াত মৰিয়নিত কৈ আছে কেনেকে এমএলএ হ'ব লাগে শিৱসাগৰত গৈ চাওক সঁচাখচি আপোনালোক শিৱসাগৰত গুচি যাবচোন তাত একোৱে নাই তাত মহিলাসকলে কয় আমাক চুমা বাবাই চেছ কৰি দিলে এইটোকে কয় আৰু আজি কয় যে মৰিয়নিত আমাক ভোট দিয়া মৰিয়নিটোকো তেওঁলোকে ভেঞ্চাৰ সমষ্টি বনাব খোজে দিল্লীত মোদী দিছপুৰত মামা মৰিয়নিত কিন্তু যদি উল্টাই মৰিয়নিত গোৱালপাৰা খুমটাই হৈ যায় কিবা লাভ হ'ব নেকি মৰিগাঁও ৰূপজ্যোতি হল মাটি লৰা আৰু অখিল গগৈয়ে পেৰাশুটিং কৰি দিছে গোৱালপাৰা খুমটাইৰ পৰা
মই মাজে মাজে ৰূপজ্যোতিক সুধি থাকো, খুমটাইত ঘৰ যদি খুমটাইত কিয় ইলেকশ্যন নুঠিলে? যাৰ ঘৰ তাতেতো উঠিব লাগে না। বোলে ৰূপজ্যোতিক বেয়া পাওঁ, ৰূপজ্যোতিক হৰুৱাবৰ কাৰণে আমি আহিছো। সেইটো হ'ব পাৰে নেকি কওকচোন? মানুহৰ চিন্তা পজিটিভ হ'ব লাগে যে মই খুমটাইক ভাল পাওঁ, খুমটাইত ইলেকশ্যন উঠিম। কাৰোবাক হৰুৱাবৰ কাৰণে মানুহ ইলেকশ্যন নুঠে, নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠে, যাতে জিকি ৰাইজৰ কাৰণে কাম কৰিব পাৰে। যোৱা 5 বছৰ খালি ৰূপজ্যোতিৰ পিছত লাগি আছে, ইয়াক কেনেকে হৰাব পাৰি, কেনেকে হৰাব পাৰি। কিমান যন্ত্ৰণা দিছে আপোনালোকে চিন্তা কৰকচোন। কষ্ট দি আছে নে নাই ৰূপজ্যোতিক? এতিয়া মৰিয়নি ৰাইজে ৰূপজ্যোতিক ইমান আশীৰ্বাদ দিব যাতে খুমটাই গোৱালপাৰালৈকে ঘূৰি যায়। হ'ব? হ'ব নে নহ'ব? পাক্কা হ'ব? মোৰ লগত একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী, জিন্দাবাদ, ৰূপজ্যোতি কুৰ্মী, ৰূপজ্যোতি কুৰ্মী, ৰূপজ্যোতি কুৰ্মী। জয় আই অসম, জয় আই অসম, জয় আই অসম। জয় আই অসম। এতিয়া এবাৰ লাগিব মোক আকৌ এবাৰ মোদী চৰকাৰ। এবাৰ